আজি গৰু বিহু সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো উলহ মালহেৰে পালন গৰু বিহু। প্ৰতিজন অসমীয়াক দেখা গ'ল এনেদৰে ওলাই অহা। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ দেখা গ'ল মাহ হালধিৰে গৰু গা ধোৱা পৰ্ব। গৃহস্থই নিজৰ গৰুক চাৰণ বিলৰ পাৰত আনি গা ধোৱা পৰ্ব দেখিবলৈ পোৱা গ'ল। তাৰ মাজতে দেখা গ'ল এটি কণমানিয়ে নিজৰ ঢোলটো লৈ গৰু গা ধোৱাৰ পৰম্পৰাত অংশগ্ৰহণ কৰে। লগতে হাতত লাও বেঙেনা এডাল চাট এনেদৰে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো পালন গৰু বিহুৰ। বহাগ বিহুটি প্ৰতিজন অসমীয়াৰ বাবে মান। এই বিহুটো প্ৰতিজন অসমীয়াই উলহ মালহেৰে পালন কৰা দেখিবলৈ পোৱা যায়। ৩টা বছৰৰ ভিতৰত প্ৰধান ৰঙালী বিহু। চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হয় বহাগৰ 6 দিনলৈ পালন কৰা হয় বহাগ বিহু। ৰঙালী বিহু 7 বিহু বুলিও জনা যায়। এই 7 বিহুৰ প্ৰথম দিনাই হ'ল গৰু বিহু। ৰঙালী বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ সকলোতে দেখা যায় উখল মাখল পৰিৱেশ। চত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ হ'ল গৰু বিহু। এই দিনটোত অসমীয়া ৰাইজে ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সুস্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি গৰুকেইটাক নদী পাৰলৈ যোৱা হয় আৰু আতুম টোকাৰিকৈ গৰুক গা ধুৱাই গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নোৰা ব্যৱহাৰ কৰাও দেখা যায়। পানীৰে গা ধোৱাৰ আগতে গৰুৰ গাত মিঠাতেল আৰু মাহ হালধিৰে মিহিকৈ পিচি লৈ গৰুক সানি দিয়ে আৰু গৰুৰ গাত লাও বেঙেনা আদি ছটিয়াবলৈ চাট সাজি লয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ সুস্বাস্থ্য কামনা কৰি গালৈ লাও বেঙেনা আদি ছটিওৱা হয় আৰু গৃহস্থই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এনেদৰে কোৱা শুনিবলৈ পোৱা যায়। ঠিক একেদৰে অসমীয়া সমাজৰ লগতে মৰিগাঁৱৰ চাৰণ বিলত বঙালী সম্প্ৰদায়ৰ লোকসকলকো দেখা গ'ল গৰুক গা ধোৱাৰ পৰ্ব অনুষ্ঠিত কৰা। গৰু গৃহস্থ বঙালী সম্প্ৰদায়ৰ লোকজনে কয় প্ৰতি বছৰে তেওঁলোকে এনেদৰে গৰু বিহু পালন কৰি আহিছে আৰু প্ৰতি বছৰে এনেদৰে পালন কৰি গৈ থাকিব। আমি মাহ হালধি খান্দিলো, লাও বেঙেনা, তাৰপিছত হালধি কদৈ টেঙা প্ৰতি বছৰে কৰে আপোনালোকে? প্ৰতি বছৰে কওঁ আমি। আপোনালোকে বঙালী সম্প্ৰদায়ৰ ব্যক্তি হৈ এনেধৰণে অসমীয়া বিহু পালি আছে? না, আমি পালি থাকিম। অসমীয়াৰ লগতে যোগাযোগ আমাৰ পালি থাকিবই লাগিব, এইটো ঢুকাই নাযায়। লাও খা বেঙেনা খা, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আয়ে সৰু বাপে সৰু তই হলি মোৰ বৰ গৰু। এই মাটি